ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইংৰাজী নতুন বছৰৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত আমি লৈ আহিছোঁ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা এটা মনোৰম পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ এতিয়া হালধীয়া, কেৱল হালধীয়া। সৰিয়হৰ হালধীয়া বৰণে এতিয়া মনোৰম কৰি তুলিছে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ। এই যিসমূহ স্থান মই দেখুৱাইছোঁ, এই স্থানসমূহ আচলতে বাৰিষাৰ দিনত বানে জুৰুলা কৰে আৰু সেই বানপানীৰ বাবে এই স্থানসমূহৰ কৃষকে ধান খেতি যেনেদৰে তেওঁলোকে কৰিব বিচাৰে তেওঁলোকে কৰিব নোৱাৰে আৰু সেইবাবে সেই কৃষকসকল এইখিনি সময়লৈ তেওঁলোক ৰৈ থাকে অতি উৎকণ্ঠাৰে, কাৰণ এই সময়ছোৱা তেওঁলোকৰ বাবে এক ভোগালীৰ সময়। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ মই দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ নপমুৱা অঞ্চলৰ পৰা মই দেখুৱাই গৈছোঁ ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰ কেনেদৰে সৰিয়হৰ হালধীয়া বৰণে সুভিষিত কৰি তুলিছে আৰু এয়াই আচলতে কৃষকৰ বাবে এটা প্ৰাপ্তিৰ সময়। এই সময়ছোৱালৈকে কৃষক ৰৈ থাকে। মই কথা পাতিম, স্থানীয় এজন যুৱক আছে, মই তোমাৰ ওচৰলৈকে আহিছোঁ। এই সময়ছোৱালৈ প্ৰতিজন কৃষকে ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰতিজন কৃষকে ৰৈ থাকে। অনুভৱ কেনেকুৱা এই মুহূৰ্তত? হয়, আপোনাক প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকৰ ঈশান নিউজৰ দলক। হয়, আপুনি কোৱাৰ দৰে এখন প্ৰচুৰ সম্ভাৱনাময় থকা এখন পথাৰ। এই পথাৰত কেৱল এতিয়া দেখিব হালধীয়া আচ্ছাদন। ইয়াত কোনো আঘোণৰ সোণালী ধান নেদেখে। ইয়াত বাৰিষা আপুনি কৰিছে, জুৰুলা কৰে, পানীয়ে কিছু প্ৰভাৱ পেলায়। তাৰপিছতো আমাৰ কৃষকৰ সপোনখিনি আকৌ সৰিয়হৰ ফুলৰ দ্বাৰা সুবাসিত হৈ উঠে আৰু এই পথাৰখনতে আমাৰ প্ৰচুৰ সম্ভাৱনা আছে। প্ৰত্যেকজন কৃষকে ইয়াত সুন্দৰভাৱে খেতি কৰে আৰু এই খেতিৰ পৰাই এটা সুন্দৰ বাৰ্তা যায় যে আমাৰ কৃষকসকলে এটা সুন্দৰ বাৰ্তা দিব বিচাৰে যে কৃষকসকল কোনো কাৰণত পিছ পৰি নাথাকে। তেখেতসকলে নিজৰ স্বাৱলম্বিতা হোৱাৰ লগে লগে যিটো এতিয়া পৰিৱেশ এটা সৃষ্টি কৰে, এই পৰিৱেশটো চাবৰ বাবে কিন্তু বাহিৰৰ পৰা মানুহ আহে। খুব এটা ধুনীয়া লাগে, আমাৰ মন খুব ভাল লাগে। আচলতে এই সময়ত নৈ পাৰেদি বা এই নৈ পাৰৰ যিসমূহ পথ আছে, যেতিয়া বাটৰুৱা পাৰ হৈ যায় এপলকৰ বাবে হ'লেও ৰৈ যায়, খন্তেকলৈ ৰৈ যায়। বহু লোক দেখিছোঁ তেখেতসকলে নিজৰ গাড়ীখন ৰখাই হওক বা তেখেতলোকৰ বাইকখন ৰখাই হওক এই সৰিয়হৰ মাজত তেখেতসকলে ফটো মাৰিবলৈ আহে। সোধে যে খুব ধুনীয়া লাগিছে আৰু এই মাথাউৰিটো দেখিছে, মাথাউৰিটোৰ পৰা এটা খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়, যিটো কেৱল হালধীয়া আচ্ছাদন দেখিবলৈ পাব। এই মুহূৰ্তত এটা মনোৰম পৰিৱেশ দেখিবলৈ পাব। আপোনালোকক সকলোকে আহ্বান জনাওঁ, এই সময়ছোৱাত অন্ততঃ ব্ৰহ্মপুত্ৰ অঞ্চললৈ আহিব, সৰিয়হ ফুল চাবৰ বাবে আহিব। মই এটা কথা এইখিনিতে দৰ্শকক জনাব বিচাৰিছোঁ যে কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয়, কৃষকৰ বছৰটোৰ বাবে যি পেটৰ ভাতমুঠি, সেই পেটৰ ভাতমুঠি কিন্তু এই সৰিয়হ ফুলেই যোগান ধৰে বা তেওঁলোকৰ সন্তানৰ যি পঢ়াৰ খৰচ, সেই পঢ়াৰ খৰচো কিন্তু এই সৰিয়হে যোগান ধৰে। মই সেইখিনি কথা অকণমান জানিব বিচাৰিম। হয়, আপুনি কোৱাৰ ধৰণে আমাৰ কৃষকৰ সপোন কেৱল খেতিত জড়িত হৈ থাকে। সুন্দৰভাৱে আমাৰ গীতিকাৰসকলে গাইছে আৰু ভূপেন্দ্ৰ হাজৰিকাই খুব সুন্দৰ গীতত কৈছে যে আই মোৰ ধৰিত্ৰী আই খেতিৰ বিনে অসহায় মানুহখিনি। যিমানে চাকৰিয়াল কৰা নহওক, যিমানে ওপৰত নহওক, আমাৰ খেতিয়কৰ সন্মানটো মই সদায় ওপৰত বুলি ভাবোঁ। তেখেতসকলে সকলো ধৰণৰ ব্যক্তিকে আমাৰ খাদ্য যোগান ধৰা একমাত্ৰ উপাদান হ'ল কৃষক। সেইকাৰণে কৃষকসকলক সন্মান কৰিব লাগে। চৰকাৰে যথেষ্টখিনি কাম কৰিছে কৃষকসকলৰ বাবে আৰু এই পথাৰখনৰ বাবে যথেষ্টখিনি কৰিবলগীয়া আছে বুলি ভাবোঁ। আপোনালোকে কৃষকসকলক সন্মান কৰক, কৃষকসকলক উচিত খেতিৰ ওপৰত দিয়ক, বাৰিষাৰ সময়ত যিখিনি ব্যৱস্থা ল'ব লাগে লওক আৰু কৃষকে আপুনি কোৱাৰ ধৰণে ইয়াৰ পৰা সকলোখিনি ঘৰখনৰ সপোনখিনি কিন্তু এই কৃষকৰ এই খেতিৰ পৰাই আমাৰ আৰম্ভ হয়। ধন্যবাদ জনাইছোঁ তোমাক। মই প্ৰতিবেদনৰ শেষত মই আকৌ এবাৰ মই দেখুৱাই ল'ব বিচাৰিছোঁ, এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ এতিয়া এনেদৰে হালধীয়া হৈ পৰিছে আৰু আজি ইংৰাজী নতুন বৰ্ষৰ প্ৰথমটো দিনত আমি সেই পৰিৱেশ এই মুহূৰ্তত লৈ আহিছোঁ ঈশান নিউজৰ দৰ্শকসকলৰ বাবে। যি আচলতে মনোৰম দৃশ্য, এই দৃশ্য আপুনি যেতিয়া দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ এই অঞ্চলৰ আপুনি পথৰৰ মাজেদি যেতিয়া পাৰ হৈ যাব, আপুনি দুয়ো পাৰে আপুনি এনেধৰণৰ পৰিৱেশে আপুনি দেখা পাব, কেৱল হালধীয়া আস্বাদন। আৰু মই ইতিমধ্যেই কৈছোঁ, কেৱল প্ৰাকৃতিক পৰিৱেশেই নহয় বা প্ৰাকৃতিক পৰিৱেশ যেনেদৰে সুন্দৰ হৈছে, প্ৰত্যেকটো কৃষকৰ পৰিয়ালৰ জীৱনটো সুন্দৰ কৰে এই খেতিডৰাই। মই কৈছোঁ ইতিমধ্যে যে খেতিয়কৰ যি বছৰটোৰ ভাতমুঠি, সেই ভাতমুঠি এই সৰিয়হডৰাৰ পৰাই কিন্তু আহে। কৃষকৰ সন্তানৰ পঢ়াৰ খৰচ, ৰোগীয়া তেওঁলোকৰ পৰিয়ালটোৰ ঔষধ পাতিৰ খৰচ সকলো কিন্তু এই সৰিয়হডৰাই যোগান ধৰে আৰু এই মুহূৰ্তত এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ হালধীয়া হৈ পৰা দেখা পোৱা গৈছে।